নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো ছাৰ বাইদেউসকল আমাৰ হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিদ্যালয়সমূহে এটি বিশেষ কাৰ্যসূচী কৰিব লাগিব হেতু হৈছে তিৰংগা যাত্ৰা অৰ্থাৎ আমি জাতীয় পতাকাৰ হৈতে এটি বিশেষ প্ৰচেছন কৰিব লাগিব আৰু এই প্ৰচেছন কাৰ্যসূচীত সকলো ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী তথা সমাজৰ বিশেষ ব্যক্তিক উপস্থিত থাকিব লাগিব গতিকে ভিডিওটো যদি কথাখিনি কবৰ কাৰণে চেষ্টা কৰিম ইতিমধ্যে আপোনালোকে জানে আজি পৰা 2 বছৰ ধৰি আমি স্বাধীনতা দিৱসটো এক বহল ভিত্তিত উদযাপন কৰি আহিছো আগতে স্বাধীনতা দিৱস অকল বিদ্যালয়তে উদযাপন কৰা হৈছিল বা অফিচ কাছাৰী বিলাকতে উদযাপন কৰা হৈছিল সমাজৰ ব্যক্তিসকলে ঘৰৰ প্ৰত্যেকজন ব্যক্তি ইয়াত বিশেষভাৱে অংশগ্ৰহণ কৰাৰ সুবিধা নাপাইছিল এতিয়া কিন্তু প্ৰত্যেক ঘৰৰ প্ৰত্যেকজন ব্যক্তিয়ে বা প্ৰত্যেকজন সদস্যই ইয়াত অংশগ্ৰহণ কৰাৰ সুবিধা পায় আমি ঘৰত জাতীয় পতাকা প্ৰদৰ্শন কৰিব পাৰো বা জাতীয় পতাকা উত্তোলন কৰিব পাৰো লগতে জাতীয় পতাকাৰ সৈতে আমি সেলফি উঠি সেই সেলফি আমি নিৰ্দিষ্ট পৰ্টেলত আপলোড কৰিব পাৰো গতিকে এই কাৰ্যসূচীটোৰ লগত বা স্বাধীনতা দিৱসটো আমি অতি যাতে আমি বহল ভিত্তিত উদযাপন কৰিব পাৰো তাৰ কাৰণে বিদ্যালয়সমূহত বা আন অনুষ্ঠান প্ৰতিষ্ঠানসমূহতো কি কৰিবৰ কাৰণে পৰামৰ্শ আহিছে যে আমি কি কৰিব লাগে আমি তিৰংগা যাত্ৰা কৰিব লাগে অৰ্থাৎ জাতীয় পতাকাখনৰ সৈতে এটি বিশেষ ৰেলী কৰিব লাগে যাতে সকলোৱে এই যে আমাৰ স্বাধীনতা দিৱসৰ কথাটো গম পায় আগতে বিভিন্ন ভয় আছিল আমি ওলাই যোৱাৰ ক্ষেত্ৰত বিভিন্ন অকমান সমস্যা আছিল গতিকে এতিয়া যেতে সমস্যাবিলাক নাই তিৰংগা পতাকাখনৰ সৈতে আমি ৰেলী কৰিব লাগে প্ৰচেছন কৰিব লাগে বিভিন্ন ধৰণৰ ধ্বনিৰ সৈতে সকলোকে সজাগ সচেতন কৰিব লাগে আৰু ইয়াত আমি সমাজৰ বিশেষ ব্যক্তিসকলক লগত লৈ এই কাৰ্যসূচীটো কৰিব লাগে বিদ্যালয়সমূহে 13 আগষ্ট তাৰিখেও এই কাৰ্যসূচীটো কৰিছে আৰু আজি 14 আগষ্ট তাৰিখেও আমি এই কাৰ্যসূচীটো কৰিব লাগিব অৰ্থাৎ যদি 13 আগষ্ট তাৰিখে ইতিমধ্যে আপোনালোকে তিৰংগা যাত্ৰা কৰিছে তেতিয়া হলে আপোনালোকৰ কাৰণে ধন্যবাদ আৰু যদি কৰা নাই তেতিয়া হলে আজি 14 আগষ্ট তাৰিখে আপোনালোকে এই কাৰ্যসূচীটো কৰিব পাৰিব বা কৰিব লাগিব ভিডিওটো যদি এই কথাখিনি কলো গতিকে শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোকে ভিডিওটো যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰক যাতে সকলোৱে ইয়াত অংশগ্ৰহণ কৰিব পাৰে ছাৰ বাইদেউসকল আপোনালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে আমাৰ এটি হোৱাটছআপ চেনেল আৰু আমাৰ ফেসবুক পেজ আছে তাৰ লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ জয়েন কৰি ললে আমাৰ প্ৰতিটো ভিডিওৰ খবৰ আপোনালোকে আগতীয়াকৈ পাবৰ কাৰণে সক্ষম হ'ব ভিডিওটো ইমানতে সামৰিছো ধন্যবাদ শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিব কাৰণে চেষ্টা কৰো আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব